যদিও মোৰ জীৱনটোত ঠগবাজ বা প্ৰবঞ্চকৰ মানে অভাৱ নাই, কিন্তু তথাপিতো জানি শুনিও কিয় জানো প্ৰতিবাৰতে মানে এটা ক্ষীণ আশা লৈ আগবাঢ়োঁ। ক'ৰবাত কেতিয়াবা হয়তো ভাল মানুহ পাই যাব পাৰোঁ, পাব পাৰোঁ, নিস্বাৰ্থ। কিন্তু নাই, সেই একেই মাথো প্ৰবঞ্চকৰ বাহিৰে আৰু কাকো নাপালোঁ। সকলো ঠগবাজ। কিমান যে আৰু ৰাইজৰ কাষ চাপিম, মান সন্মান সকলোবোৰ হেৰাই। সেই গতিকে সকলো বাদেই দিলোঁ এতিয়া, কাৰো কৈফিয়ত শুনিবলৈ নাই। এইটো এটা কল ৰেকৰ্ডিং মই ৰাইজক শুনাই আছিলোঁ। আপুনি যিমানে ভাল কৰক, কোনেও নিজৰ দুখটো কেতিয়াও স্বীকাৰ নকৰে, এনেকুৱা এটা মানুহ নাপালোঁ। দুখ কৰি হয়তো চাইলেণ্ট থাকিব বা আঁতৰি যাব, যিমান পাৰে আপোনাক দোষাৰোপ কৰিবলৈ চাব, কিন্তু নিজৰ দুখ স্বীকাৰ কৰা এজন সৎ পুৰুষ বা মহিলা বা সাহসী ব্যক্তি আজিলৈকে মই নাপালোঁ। চব কাপুৰুষ, নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে সকলো মোৰ লগত সম্পৰ্ক স্থাপন কৰিলে। তাৰ বাহিৰে আৰু একো মই বুজি নাপালোঁ, কাৰণ চব পলায়নকাৰী। স্বাৰ্থ সিদ্ধি হ'ল, পলালে, স্বাৰ্থ পূৰণ হ'ল, পলালে। ফাঁকিবাজ চব। কিমান যে ফাঁকি মাৰে নহয়, মোক নিজৰে লাজ লাগে। এনে এটা অৱস্থা হ'ব বুলি মই আগতেই গম পাইছিলোঁ, কাৰণ খুব চিধা ষ্ট্ৰেইট মানুহবোৰৰ কেতিয়াও মানুহবোৰ সুখী হৈ থাকিব নোৱাৰে। চলাই কথা কোৱা মানে মিছলীয়া, আপোনাৰ আগত অভিনয় কৰি থকা মানুহবোৰ সিহঁতৰহে মানে ভাল। কেনেকুৱা যে মই মানুহবোৰক মৰম কৰোঁ ন। মই এইটো কোৱা নাই যে মোক যিবোৰে মৰম কৰিছিলে সেইবোৰ কি মৰম কৰিছিলে আৰু এতিয়া কি ক'ম ৰাজহুৱা। খানা বনাই লৈ যাওঁ কিছুমান ব্যক্তিৰ কাৰণে, মানে পাগল হৈ থাকোঁ। মোৰ ফ্ৰেণ্ড বা এনেকুৱাই যেনেকুৱাই নহওক, ঘৰলৈ মানুহ আহিলে ইমানেই ভাল পাওঁ, একদম মানে ক'ত ল'ম ক'ত থ'ম, কি খুৱাম, এনেকুৱা ধৰণে কৰি থাকোঁ। কিন্তু নাই, সেইটো মই কেতিয়াও নাপালোঁ। যেতিয়া মোৰ অপাৰেশ্যনৰ সময়ত পাছত মই সেই নৰসিংহৰ জোল অকণৰ কাৰণে যে মই হাহাকাৰ কৰি আছিলোঁ, মানে তেতিয়াই গম পাইছোঁ যে মোৰ ষ্টুডেণ্ট যে অমৰেন্দ্ৰ পাঠকৰ দেউতাক আহিছিল, মই যে কৈছিলোঁ ডক্টৰ হ'ল, সিহঁতক চাহ দিছিলোঁ। সেইদিনা মই একো বনাব নোৱাৰিলোঁ, ইমানেই গা বেয়া। কিমান ভাল লাগে ন, নিজে পঢ়োৱা ল'ৰা ডক্টৰ হ'ল আৰু মোক বিচাৰি আহিছে। খুব ভাল লাগিল দেখি। প্ৰথমতে ভাবিলোঁ বাহিৰত ওলাই, মই অফিচৰ পৰা জাষ্ট আহিছিলোঁহে, পলিথিনটো দেখি ভাবিছোঁ যে অমৰেন্দ্ৰৰ বিয়া মাতিবলৈ আহিছে। পিছে নহয়, দেউতাকে আচলতে মোক চাম বুলি কৈ আছিল, তাক জোৰ কৰি আছে। আৰু এটা কথাৰ কাৰণে আহিছিল, আপোনালোকক ইতিমধ্যে কৈছিলোঁ ব্লগত, অমৰেন্দ্ৰৰ বিয়াৰ কাৰণে ছোৱালী চাবলৈ গৈছে। ইমান বিশ্বাস যে আচলতে খুব ভাল লাগিল।